নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, যোৱাকালি কিন্তু ফাইনালি এছআৰ খচৰা ভোটাৰ তালিকাৰ লিষ্ট প্ৰকাশ কৰা হৈছে আৰু বহুতৰে কিন্তু নাম কৰ্তন কৰা হৈছে আৰু বহুতৰে নাম ভুলকৈ আছে। কেনেকৈ চেক কৰিব আপোনাৰ নামটো শুদ্ধকৈ আছে নে নাই, বা সেই লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰিব। আপুনি কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে সেই খচৰা ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। খচৰা ভোটাৰ তালিকাৰ লিষ্টখন ডাউনলোড কৰাৰ কাৰণে কিন্তু আপুনি এইটো পেজলৈ আহিব লাগিব আৰু এইটো পেজত কেনেকৈ আহিব, এইটো পেজত আহিবলৈ হলে আপুনি এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই এটা লিংক দি ৰাখিছো, সেই লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। আৰু প্ৰত্যেকজন ভোটাৰে কিন্তু এই খচৰা ভোটাৰ তালিকাখন ডাউনলোড কৰাৰ প্ৰয়োজন, কিয়নো বহুতৰে কিন্তু নাম ৰিজেক্ট হৈছে আৰু কিছুমানৰ নাম গৈ আছে, সেইবিলাক শুদ্ধ কৰিব লাগিব। কিছুমানৰ ডেট অফ বাৰ্থ ভুল হৈ আছে, কিছুমানৰ নামৰ স্পেলিং ভুল হৈ আছে, কিছুমানৰ ৰিজেক্ট হৈ গৈছে। সেইকাৰণে প্ৰত্যেকজন ভোটাৰে কিন্তু এইটো জৰুৰী, এইটো ডাউনলোড কৰি নিজেই চেক কৰি জানিব লাগিব যে আপোনাৰ নামটো শুদ্ধকৈ আছে নে নাই, সঠিককৈ আছে নে নাই। যদি আপোনাৰ ভুল হৈ আছে, যদি আপোনাৰ নাম কৰ্তন হৈছে, তেনেহলে নতুনকৈ আপুনি আপিল কৰিব পাৰিব। আপোনাৰ যিজন BLO অৰ্থাৎ বুথ লেভেল অফিচাৰৰ ওচৰত আপুনি আপিল কৰিব লাগিব, নতুনকৈ আপুনি এপ্লাই কৰিব লাগিব। সো আপুনি যদি এজন ভোটাৰ হয়, এইখন লিষ্ট অতি সোনকালে কিন্তু ডাউনলোড কৰি আপুনি চেক কৰি জানিব লাগিব। আৰু এইটো ডাউনলোড কৰাৰ কাৰণে ইয়াতে দেখিব পাৰিব, এইটো পেজত প্ৰথমতে দেখিব পাৰিব ডাউনলোড ইলেক্টৰেল ৰল, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে দেখিব পাৰিছে ষ্টেট, এইটো আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব, আসাম বুলি সিলেক্ট কৰি দিব। তাৰ পিছতে দেখিব পাৰিব ইয়াৰ অফ ৰিভিজন 2026, ইয়াতে এইটো অলৰেডি সিলেক্ট হৈ থাকিব। তাৰ পিছতে ৰল টাইপ দেখিব পাৰিছে ড্ৰাফট ৰল 2026, এইটো ঠিকই আছে। তাৰ পিছতে আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব, আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় এইটো সিলেক্ট কৰাৰ পিছতে আপোনাৰ যিটো এছেম্বলি হয় সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব, আপোনাৰ যিটো সমষ্টি আছে সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব লাগিব। তাৰ পিছতে সিলেক্ট ল্যাঙ্গুৱেজত অটোমেটিক সেইটো এছামিজ সিলেক্ট হৈ যাব। তাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব পাৰ্ট নম্বৰ এণ্ড পাৰ্ট নেম, আপুনি য'ত ভোটটো প্ৰদান কৰে সেই স্কুলৰ নাম বা সেই ঠাইখনৰ নাম কিন্তু ইয়াতে আছে। আপুনি ইয়াতে সাৰ্চত ক্লিক কৰি আপুনি সাৰ্চ কৰি উলিয়াব পাৰিব, বা আপুনি ইয়াৰ পৰা এনেকৈ চেক কৰি জানিব পাৰিব। ইয়াতে বহুকেইটা লিষ্ট আছে, ইয়াতে আপুনি ক্লিক কৰাৰ পিছতে আপোনাৰ যিটো পোলিং ষ্টেচন হয়, অৰ্থাৎ আপুনি যিটো ঠাইত আপুনি ভোটটো প্ৰদান কৰে সেই ঠাইডোখৰ অৰ্থাৎ সেই স্কুলটোৰ নাম ইয়াতে আপুনি বিচাৰি উলিয়াই ইয়াতে দেখিব পাৰিব। মই সাপোজ এটা দেখুৱাই দি আছো যে পঞ্চগাঁও হাই স্কুল ৱেষ্ট, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব এটা কেপচা কোড আহি যাব। কেপচা কোডটো আপুনি এইটো বক্সত ভালকৈ ফিল কৰি দিব, যেনেকৈ কেপিটেল আছে বা স্মল লেটাৰ আছে, ভালকৈ এইটো কেপচা কোডটো ভালকৈ ফিল কৰি দিব, অন্যথা কিন্তু ইনভেলিড কেপচা কোড বাৰে বাৰে দেখুৱাব। আপুনি ভালকৈ এই কেপচা কোডটো ফিল কৰি দিব। কেপচা কোডটো ফিল কৰাৰ পিছতে দেখিব পাৰিব ডাউনলোড সিলেক্ট PDF, তাত ক্লিক কৰি দিব। ডাউনলোড সিলেক্ট PDFত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব ষ্টেটাস প্ৰগ্ৰেছ, ইয়াতে এইটো মানে ডাউনলোড হৈ আছে, অলপ সময় আপুনি ৱেইট কৰি দিব। ডাউনলোডটো কমপ্লিট হৈ গ'ল, ইয়াতে দেখিব পাৰিব আকৌ ডাউনলোড এগেইন, তাত ক্লিক কৰি দিব। ডাউনলোড এগেইনত ক্লিক কৰাৰ লগে লগে ফাইল ডাউনলোড অপেনত ক্লিক কৰি দিব। অপেনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিকোনো এটা PDF ফাইল অপেন কৰি ল'ব। মই জাষ্ট ড্ৰাইভৰ জৰিয়তে এইটো অপেন কৰি দেখুৱাই দি আছো আপোনালোকক। এইটো দেখিব পাৰিছে ড্ৰাফট যিটো ভোটাৰ তালিকা আছে 2026ৰ বিধানসভা সমষ্টিৰ নাম দেখিব পাৰিব। তাৰ পিছত ইয়াতে দেখিব পাৰিছে সংশোধন বছৰ 2026, ভিত্তি তাৰিখ দেখিব পাৰিছে 1/1/2026, সংশোধনৰ প্ৰকাৰ বিশেষ সংশোধন 2026 আৰু প্ৰকাশনৰ তাৰিখ দেখিব পাৰিছে 27/12/2025, অৰ্থাৎ যোৱাকালি কিন্তু এই খচৰা ভোটাৰ তালিকাখন প্ৰকাশ কৰা হৈছে আৰু প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু এই তালিকাখন ডাউনলোড কৰিব লাগিব, অন্যথা কিন্তু আপুনি বিপদত পৰিব। সো এই ভোটাৰ তালিকাখন ডাউনলোড কৰাৰ পিছতে আপুনি ইয়াতে গোটেইখিনি দেখিব পাৰিব, আপোনাৰ ৱাৰ্ড নেম, তাৰপিছতে গাঁৱৰ নেম, ব্লকৰ নেম, ৰাজহ চক্ৰ, জিলা, পিনকোড গোটেইখিনি ইয়াতে শ্ব' হ'ব। তাৰপিছতে অকণমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব প্ৰত্যেকজন ভোটাৰৰ নাম ইয়াতে উল্লেখ আছে আৰু ইয়াতে ভালকৈ চেক কৰি জানিব লাগিব যে আপোনাৰ নামটো শুদ্ধকৈ আছে নে নাই, সঠিককৈ আছে নে নাই। যদি আপোনাৰ নামৰ কিবা মিছমেচ হৈ আছে তেনেহলে কিন্তু আপুনি নতুনকৈ আপিল কৰিব লাগিব, নতুনকৈ দৰখাস্ত কৰিব লাগিব। আপোনাৰ যিজন BLO আছে অৰ্থাৎ বুথ লেভেল অফিচাৰৰ ওচৰত কিন্তু আপুনি নতুনকৈ এটা আপিল কৰিব লাগিব যে আপুনি এজন ভাৰতীয় নাগৰিক বুলি আপোনাৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি আপুনি জমা দিব লাগিব। নতুনকৈ আপুনি ভোটাৰ লিষ্টত যাতে আপোনাৰ নামটো অন্তৰ্ভুক্ত হয় সেইটোৰ কাৰণে আপুনি আপিল কৰিব লাগিব। BLOৰ ওচৰত আপুনি নতুনকৈ আপুনি দৰখাস্ত কৰিব লাগিব।
সো এনেকৈয়ে কিন্তু প্ৰত্যেকজন ভোটাৰে এই ভোটাৰ লিষ্টখন ডাউনলোড কৰিব লাগিব, অন্যথা কিন্তু আপুনি বিপদত পৰিব। সো এনেকৈয়ে আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে অতি সহজতে এই যিটো খচৰা ভোটাৰ তালিকাৰ লিষ্ট প্ৰকাশ কৰা হৈছে সকলোৱে কিন্তু এই ভোটাৰ তালিকাখন ডাউনলোড কৰি ল'ব। সো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।